তাৰ পৰা আমাৰ নৱ বসুমতাৰী আৰু দৈমাৰীৰ ইনভাইটেশ্যনত পিপলছ এইডৰ ইনভাইটেশ্যনত ইয়াত ফ্ৰী কেম্প কৰিবলৈ আহিছোঁ। বেচিকেলি ব্ৰেইন ষ্ট্ৰ'ক, হাৰ্ট এটাক, তাৰপিছত ব্ৰেইন টিউমাৰ, হেডেক আৰু আপোনাৰ স্পাইনেল কৰ্ড টিউমাৰ, হেড ইঞ্জুৰি, স্পাইনেল কৰ্ড ইঞ্জুৰি এইবোৰৰ কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ, কেনেকৈ চবকে বুজাব পাৰোঁ, এইবোৰৰ ট্ৰিটমেণ্ট থালামাছ হস্পিটেলত ভালকৈ হৈ আছে। আমি এই কোকৰাঝাৰ প্লাছ বড়োলেণ্ডৰ সমস্ত ৰাইজক পূৰা পৰিষেবা দিবৰ কাৰণে ইমান দূৰ বাহিৰত যাব নালাগে, আমাৰ তাত আহিলে হৈ যাব। ইয়াত আমি 2 মাহ ইণ্টাৰভেলত আহি পেলাই এনেকৈ কেম্প কৰিম, এৱাৰনেছ প্ৰগ্ৰাম যিটো বুলি কয়। এইটো আমাৰ লগত কথা হৈছে নৱ বসুমতাৰী আৰু মুৰেশ্বৰ দৈমাৰী পিপলছ এইডৰ মানুহ এক্সিকিউটিভ কমিটিৰ লগত কথা হৈছে। আপোনালোকৰ লাইফষ্টাইল, আপোনালোকৰ ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, বডি ৱেইট, শ্লিপ, অল দিছ থিংছ, ষ্ট্ৰেছ ফ্ৰী লাইফ কেনেকৈ লিড কৰিব লাগে, মানুহবোৰক সুস্থ আৰু স্বাভাৱিক ৰাখিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ। এইকাৰণে আমি আজি ইয়াত আহিছোঁ আপোনালোকক সেৱা কৰাৰ কাৰণে। এইটো কৈ পেলাই মই মোৰ বক্তব্য শেষ কৰিম। আমাৰ হস্পিটেলত ইট ইজ এ মডাৰ্ণ হস্পিটেল, ষ্টেট অফ আৰ্ট, অল ফেচিলিটিজ, মাল্টি স্পেচিয়েলিটি হস্পিটেল। তাত আমি ভাবিছোঁ যে ইয়াত যিহেতু মানুহবোৰ নিডি, চ' 20% ডিছকাউণ্ট উইল বি গিভেন টু ইচ এণ্ড এভৰি পেচেণ্ট, ইনডোৰ পেচেণ্ট, ইভেন আউটডোৰত যদি MRI কৰিবৰ কাৰণে বা আমাক দেখুৱাবৰ কাৰণে যদি আমাৰ এটা কাৰ্ড থাকিব, থেলামাছ কাৰ্ড, এইটো লৈ পেলাই যদি আহে তাতো আমাৰ 15% ডিছকাউণ্ট থাকিব। সব ফালৰ পৰা আমি হেল্প কৰিম যাতে জনসাধাৰণ যিটো বড়োলেণ্ডত বাস কৰে তাহাঁতৰ সবে যাতে সুস্থ থাকে। এভৰিবডি শুড বি ডায়েবেটিছ ফ্ৰী, এভৰিবডি শুড বি ষ্ট্ৰেছ ফ্ৰী, এভৰিবডি শুড বি হাইপাৰটেনশ্যন ফ্ৰী। এইবোৰৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা চলি থাকিব লাগিব। আমি লাষ্ট কেইবাবাৰো আহিছোঁ, কিন্তু কৰোণাৰ কাৰণে 3-4 বছৰ হৈ গৈছে, মানুহবোৰৰ সব এফাল ওফাল হৈ গৈছে, আপোনালোকে জানেই কৰোণাৰ কাৰণে। সেইকাৰণে আকৌ আমি ৰিষ্টাৰ্ট কৰিছোঁ। আপোনালোকে দলে দলে যোগ দিব, যিমানখিনি পাৰে আমাৰ পৰা সহায়তা ল'ব। আমি আপোনালোকৰ লগত আছোঁ। বৰ্তমান এনেকৈ কাৰণটো মানুহৰ লাইফষ্টাইল চেঞ্জ হৈ গৈছে, মানুহ ষ্ট্ৰেছ লৈ পেলাই চলে। আগত মানুহে খেলা ধূলা কৰিছিল, আজিকালি মোবাইলত চব থাকে, টিভিত থাকে, ডিজিটেল লাইফ লিড কৰে। মানুহবোৰৰ ৱেইট বাঢ়ি গৈ আছে। সৰু সৰু ল'ৰা ছোৱালীবোৰ একদম ৰাতিপুৱা 7টাৰ পৰা ৰাতি 10টালৈকে পঢ়া শুনা কৰে। ইমানখিনি দৰকাৰ নাইতো। লাইফষ্টাইলটো ঠিক কৰিব লাগে। এটা কথা আছে ইংৰাজীতে, এ চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি ইজ দ্য ফাৰ্ষ্ট কণ্ডিশ্যন অফ ছাকচেছ, হেল্থ ইজ ৱেল্থ। আমি হেল্থৰ ওপৰত কোনো ৰকম হেৰিয়ে কৰা নাই, আমি মানে কি ক'ম আৰু নজৰেই দিয়া নাই। আমাৰ মাষ্টাৰ হেল্থ চেকআপ কৰিব লাগে, প্ৰতি মাহতে এবাৰ গৈ ডক্টৰক চেকআপ কৰিব লাগে। ব্লাড প্ৰেছাৰ কেনেকৈ আছে, ব্লাড চুগাৰ কেনেকৈ আছে, বডি ৱেইট ঠিক আছে কিনা, চকু ঠিক আছে কিনা, হিয়াৰিং ঠিক আছে কিনা, আমি চেকআপ নকৰোঁ। আমি আমাৰ লাইফষ্টাইল জাংক ফুড খাওঁ, বাহিৰৰ পৰা তেলে ভজা বস্তুবোৰ বেছি খাওঁ, হোম মেড ফুড নাখাওঁ। বাট দ্যাট ইজ এ হেল্ডি ফুড, উই শুড টেক হেল্ডি ফুড। আমি খেলা ধূলা নকৰোঁ, আমি মনত খালি ষ্ট্ৰেছ লৈ থাকোঁ। উই শুড বি ভেৰি হেপী ইন মাইণ্ড। এই হোল লাইফষ্টাইলটো চেঞ্জ কৰিলে, ডক্টৰৰ পৰামৰ্শ মতে থাকিলে, এক্সাৰচাইজ কৰিলে এই ব্ৰেইন ষ্ট্ৰক, হাৰ্ট এটাক, ডায়েবেটিছ এইবোৰ কমি যাব। প্ৰথমতে আপোনালোকক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ দি পিপলছ এইড NGO আৰু শিলিগুৰিৰ আমাৰ সকলৰ মানে জনপ্ৰিয় ডক্টৰ মলয় চক্ৰৱৰ্তীৰ ছাৰৰ হস্পিটেল, থেলামাছ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ উদ্যোগৰ আমি ইয়াত এটা ফ্ৰী অফ কষ্ট এটা মেডিকেল হেল্থ চেকআপ, আমি ব্ৰেইন ষ্ট্ৰক আৰু স্পাইন আৰু বিভিন্ন কিবা কণ্ডিশ্যন বা প্ৰব্লেমৰ ওপৰত আমি এটা প্ৰগ্ৰাম এটা ৰাখিছোঁ। উদ্দেশ্যটো হ'ল আমাৰ এইখিনি লোকেল এৰিয়াৰ বা BTC এৰিয়াৰ বা আমাৰ ওচৰা ওচৰি অসমৰ যিমান মানে এই সমস্যাত মানে ভুগি আছে, এওঁলোকে অলপ হ'লেও মানে আমাৰ নিজৰ জেগাত থাকি পেলাই অলপ বেনিফিটেড হওক বা এইখিনি ভয়াৱহ এটা ডাঙৰ ডিজিজৰ পৰা কেনেকুৱা নিজকে বচাব পাৰে, এইটো লক্ষ্য ৰাখি আজিৰ প্ৰগ্ৰামটো আমি ইয়াত অৰ্গেনাইজ কৰিছোঁ।